বহিৰাজ্যত মৃত্যু অসমৰ যুৱকৰ মৃতদেহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালৰ লোকে প্ৰায় 2 মাহ ধৰি বেংগালুৰুৰ এটা কোম্পানীত কাম কৰি আছিল মৰাণৰ খুৱাং চাহ বাগিচা নতুন লাইনৰ ৰমেন মিৰ্ধা নামৰ লোকজনে এই সময়ছোৱাত পৰিয়ালৰ সৈতে সুন্দৰভাৱে যোগাযোগ কৰি আছিল ৰমেন মিৰ্ধাই ইয়াৰ পিছতে আজি পুৱতি নিশা ৰমেন মিৰ্ধা অসুস্থ হৈ পৰা বুলি খবৰ দিয়ে ৰমেন মিৰ্ধাৰ সৈতে থকা লগৰীয়াই 108 সেৱাৰে চিকিৎসালয়লৈ নিয়া বুলিও কয় ইয়াৰ পিছত পুনৰ ফোন কৰি ৰমেন মিৰ্ধাৰ মৃত্যু হোৱা বুলি খবৰ দিয়াত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দৰিদ্ৰ পৰিয়ালটোৱে মৃতদেহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে মৃতদেহটো ঘৰলৈ অনাৰ বাবে ৰমেন মিৰ্ধাৰ পত্নী আৰু পুত্ৰই বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছে যদিও সুফল পোৱা নাই ইফালে হাতত নাই সাচতীয়া ধন কি কৰিব কেনেদৰে মৃতদেহ আনিব উপায়হীন হৈ পৰিছে পৰিয়ালটো আজি আমি ৰাতিপুৱা গম পালোঁ এই ভায়া মিৰ্ধা বুলি কিনে কৈছে যে ৰমেন মিৰ্ধা তেওঁৰ ককাই আকস্মিকভাৱে বেংগলোৰত কাম কৰি আছিলে বিষ্ণু পেকেজিং নামৰ এটা প্লাষ্টিকৰ কোম্পানীত তো আমিও যেতিয়া ফোনাফোনি হ'লোঁ তেতিয়া গম পাইছোঁ যে তেওঁ মৃত্যুবৰণ হৈছে তেওঁ বুকু জ্বলা-পোৰা কৰিছিলে কিন্তু যেতিয়া তেওঁলোক মেডিকেলত নিলে মেডিকেলত তেওঁ নাই বুলি কিনে তেওঁ ক'লে তো এতিয়া যেতিয়া তেওঁ নাই ইমান দূৰ কৰ্মৰত কাৰণে ইমান দূৰ গৈছিলে তেতিয়া আহি আমি যেতিয়া ক'লোঁ যে তাৰ লগত দুজন কাম কৰি আছিলে তো তেওঁক আমি ক'লোঁ যে লৈ আহিব লাগে আমি মালিকৰ লগতো কথা পাতিলোঁ কিন্তু মালিকে মানে হাত এৰাবৰ কাৰণে অকল তেওঁৰ কৰ্মৰত যিটো মাহিলী দৰমহা 10,000 টকা এক্সট্ৰা তেওঁৰ 40,000 টকা মালিকে দিলে আৰু মালিকে ইমানটোৱে দিব পাৰিম তাতকৈ আৰু আমি দিব নোৱাৰিম বুলি কৈ কিনে তেওঁ হাত হাৰিছে আৰু সেইটো কাৰণে আৰু তেওঁৰ লগত দুজন আছে তেওঁ কৈছে যে আপোনালোকে যেনে তেনে 10-15 মিনিটৰ ভিতৰত আপোনালোকে 50,000 টকা মান পঠাই দিয়ক কেলেকি এম্বুলেঞ্চত আনিব লাগিব এয়াৰপৰ্ট নিব লাগিব তাৰপিছত আমি এই ঘৰলৈ লৈ আহিব পাৰিম তো যিজন মানুহে কৰ্মৰত মানে দিন হাজিৰা কৰি পিনি খাই আছিলে সেইজন মানুহৰ ঘৰত 50,000-60,000 টকা হ'ব জানো তো সেইটো কাৰণে মানে বেয়া লাগিছে যে এবাৰে তেওঁলোকক গোটেই পৰিয়ালটো হতাশাত ভুগিছে চবেই কান্দি আছে দুখ কৰি আছে আমিও ধৰি লওক স্থানীয় ৰাইজ হিচাপে আমিও দুখ প্ৰকাশ কৰিছোঁ যে তেওঁক ধৰি লওক আনিব পৰা একো ব্যৱস্থা নাই তো সেয়েহে যদি বিধায়ক মহোদয় আৰু আমাৰ যদি প্ৰশাসন বিষয়াৰ যদি সহায়তা যদি আমি যদি তেওঁ ডেড বডিটো যদি আনিব পাৰিম তো তাৰ কাৰণে মানে সুবিধাজনক হ'ব বুলি মই ভাবিছোঁ সেয়েহে দেউতা আছিলে 2 মাহ হৈছে আজি 3টা বজাত ফোন কৰিছিলে তাৰ লগৰকেইটাই এই বুলি কৈছে বুকুত কিবা হৈছিলে বুলি ক'লে জ্বলিছিলে নেকি ঘঁহি দিলে তাৰপিছত ক'লে 108 মাতিছে বুলি ক'লে 4টা বজাত এম্বুলেঞ্চ আহিলে 4টা বজাত আহি কিনে 5টা বজাত পালোঁ ৰিপৰ্টে নাই বুলি দেউতা বুলি এনেকৈ ক'লে এতিয়াতো পইচা বিচাৰিছে এম্বুলেঞ্চটো কি কৰিম পইচা পাতি নাই এতিয়া 60,000 বিচাৰিছে ক'ত পাম পইচা ফটককৈ পইচা নাপাওঁ ন আমি মোৰ দেউতাক কিবা হেল্প কৰি দিয়ক আনিব কাৰণে তাৰ পৰা আনি দিয়ক আজি লাগে দেউতাক ইমান দিন হৈ গ'ল দেখাই নাই অকল সৰু মোবাইল আছিলে তাৰ কথা পাতিছিলোঁ ইমানটোৱেই ৰমেন মিৰ্ধা নাম আছিলে মোৰ ককাই হয় বেংগলোৰ গৈছিলে কাম কৰিবলৈ কিবা বিষ্ণু পেকেজিং বুলি এনেকৈ কোম্পানী এটাত কাম কৰি আছিলে প্লাষ্টিকৰ পলিথিন সেইবিলাক কিবা হেৰি বনায় তাত আছিলে আজি কিছুদিনৰ পৰা ফোন ঘৰত কৰিয়ে থাকে যোৱাকালি হয়তো কৈছিলে অলপ হেৰি হোৱা নাই কিন্তু এতিয়া কি হৈছে কি নাই হোৱা সেইটো সম্পূৰ্ণভাৱে আমিতো ক'ব পৰা নাই যে সঠিক হয় কিবা ভিতৰুৱা প্ৰব্লেমে আছিলে নে কিয়ে হৈছিলে এনেকৈ আজি খালি ৰাতিপুৱা খবৰ পাইছোঁ যে মানুহজন নাই এনেকৈ কিবা হেৰি হৈ গৈছে এতিয়া আমি যিকেইজন তেওঁলোকৰ লগত আছে তেওঁলোকক কৈছোঁ যে আপোনালোক তেখেতক আমাৰ ঘৰলৈ লৈ আহক বুলি এতিয়া তেওঁলোকে কৈছে যে আনিবলৈ অসুবিধা হৈছে বহুত টকা লাগিব আমাৰ পৰা টকা সাহায্য খুজিছে আমাৰতো ইমান টকা পইচা নাই আমাৰ সেনেকৈ টকা পইচা থকা হ'লে আমি যেনি তেনি কাম কৰিবলৈ যাবলগীয়া নহ'লোহেঁতেন কিন্তু আজি সেইখিনি কৰি আছোঁ আজি আমাৰতো সেনেকুৱা একো এটা সুবিধাই নাই
এতিয়া আমি নিজে বুজি পোৱা নাই কি কৰিম কি নকৰোঁ। পৰিয়ালত কোন কোন আছে? পৰিয়ালত আমাৰ বৌ আছে, তাৰপৰা ককাই আছে, ছোৱালী এজনী আছে, বিয়া সোমাইছে, ল'ৰা এটা আছে, বোৱাৰী আছে। আমি চবে ভাগে ভাগে থাকোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।